কুমৰিক চিদং আপুং মিচিং ৰঙা মেম আৰু সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আজিৰ সকলোৱে গম পায় যে আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ অতি আদৰৰ আৰু অতি সন্মানৰ লিজেণ্ডাৰী ছিংগাৰ আমাৰ শদিয়াৰ স্বৰ্গীয় গজেন্দ্ৰ ডাঙৰীয়া আমাৰ মাজত আৰু নাই। তাৰ বাবে আজি মই আহিলোঁ তেখেতৰ আত্মাৰ সদ্গতিৰ কামনা ৰাখি আৰু তেখেতক ভগৱানৰ ওচৰলৈ প্ৰাৰ্থনা জনাবলৈ আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ মই আহিলোঁ। লগতে ঢেৰ মানুহ আছে ইয়াত। চ' আপোনালোকে সকলোৱে গম পায় যে তেখেত আৰু নাই এই সংসাৰত। ইমান ধুনীয়া ধুনীয়া কাম কৰি গৈছিলে, ইমান ধুনীয়া ধুনীয়া গীত আমাক দি থৈ গ'ল তেখেতে যেনেকৈ জীয়াই থাকোঁতে যিমান ভাল কাম কৰিলে, ভাল ভাল গীত গালে ৰাইজৰ কাৰণে। সকলো ভাষাতে যিমানখিনি আমাৰ থলুৱা ভাষা আদি মিচিং, অসমীয়া, নেপালী, হিন্দী বহুতো ভাল ভাল গীত গাই তেওঁ আমাৰ কাৰণে মানে গীতবোৰ দান কৰি গুচি গ'লগৈ। আজি শেষটো দিন, তেখেতৰ অন্তিম দিনটো আজি সকলোৱে সেইবাবে আহিলোঁ তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ। আৰু ইয়াৰ পাছত আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাই বহুতখিনি মানে তেখেতক আৰু মৰম আৰু তেখেতক সন্মান জনাবলৈ আমি এটা ৰেলীও ইয়াত ৰখা হৈছে। আমাৰ শদিয়া অঞ্চলৰ বিভিন্ন জাতি জনজাতিৰ দল সংগঠনসমূহ সকলোৱে আহিছে, সকলোৱে ইমান মৰমেৰে ইমান সহায় সহযোগিতা কৰিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোলৈ। আৰু তাকেই আমি জীয়াই থকা মানে কি আৰু সংগীত আৰু শিল্পী, অকল সংগীত বুলি নহয়, শিল্পী মানে কি? শিল্পী মানে শিল্পীৰ কোনো জাতি নাই, কোনো ভেদভাৱ নাই। শিল্পী মানে শিল্পী আৰু শিল্পী মানে সকলোৰে মৰমৰ, সকলোৰে আদৰৰ। চ' তেওঁক সেইবাবেই আজি সমগ্ৰ শদিয়াৰ সকলো বিভিন্ন জনজাতি আৰু জাতি জনজাতিৰ মানুহবোৰে সকলোৱে আৰু দল সংগঠনবোৰে আহি গোট খাই ইয়াত তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু অন্তিমটো দিনত সকলোৱে যাতে যোনে যোনে আহিব নোৱাৰিলে আৰু মোৰ ভিডিঅ' থ্ৰুদি যোনে যোনে চাই আছে তেখেতসকলে যাতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে, যাতে আৰু সকলো মানুহৰ ওচৰত এই ভিডিঅ'টো যায়, যে তেখেতলোকেও মানে তেখেতৰ মানে গজেন্দ্ৰ দেৱৰ আত্মাৰ বাবে সকলোৱে প্ৰাৰ্থনা আৰু সেৱা জনাই যেন ভগৱানৰ ওচৰত। সেয়াই আপোনালোকৰ সকলোৰে পৰা অনুৰোধ থাকিল। আৰু অকল আজিয়ে নহয়, তেখেতে আমাৰ মাজত সদায়ে জীয়াই থাকিব। তেখেতৰ গানবোৰৰ মাজত, গীতবোৰৰ মাজতেই আমাৰ মাজত সদায়ে জীয়াই থাকিব। তাৰে সকলোৰে পৰা মৰম আশীৰ্বাদ আৰু তেখেতৰ পৰিয়ালটোৰ সকলো সদস্যৰ বাবে প্ৰাৰ্থনা কৰিব সকলোৱে, যাতে তেওঁলোকৰ পৰিয়ালৰ সকলো মানুহে যেন ভালদৰে আৰু এই দুখ আৰু যন্ত্ৰণাটো যেন ভালদৰে মানে কষ্টবোৰ যে ভুগিব পাৰি তেনে শক্তি পাবলৈ ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা জনাই দিব। আৰু এই এফালে আকৌ এফালেও ঢেৰ মানুহ আছে, বনাই আছে। এইটো হ'ল ইয়াতে বনাই আছে। তেখেতৰ মৃতদেহটো ইয়াতে ৰখা হ'ব। আমাৰ যিহেতু আমাৰ মিচিং জাতিৰ নিয়মটো হ'ল আমি জ্বলাই নিদিওঁ। চ' এয়া সকলোৱে আহিলে, ইয়াত বহুতো মানুহে আহিলে, অৰুণাচল, অসম আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিলে মানুহ তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ। আৰু এয়াই মৰম, এয়াই যেনে শিল্পীৰ মানে হকে। আৰু তেখেত যে ইমান ধুনীয়া ধুনীয়া যে গীত গাই, ইমান মানুহজন যে কিমান মৰমীয়াল আছিল, আৰু আজি হঠাৎ আমাৰ মাজত নাই। আৰু এই যোনজন বক্তা আছে, যোনজনে লৈছে, তেখেতৰ একদম সৰুৰে কালৰে বন্ধু। তেখেতে এজন প্ৰডিউচাৰো হয়, তেখেতে এজন লিৰিচিষ্ট হয়, তেখেতে এজন গায়ক হয়, আৰু খুবেই ভাল শিল্পী হয়। তেখেতে তেওঁৰ সৰুকালৰ বন্ধু, আৰু তেওঁ বহুতো মানে ইয়াক শ্ৰদ্ধাঞ্জলি জনাই খুবেই দুখ অনুভৱ কৰিছে। তাৰে আপোনালোকৰ মাজতো অকণমান মই ভিডিঅ' আকাৰে শ্বেয়াৰ কৰি দিলোঁ। ইমান ভালকৈ কৰিব নোৱাৰিলেও, যিহেতু ভিৰ বহুত মানুহ, চ' তথাপিও মানে যিমান পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু চ' এই ভিডিঅ'টো যাতে আপোনালোকে
শ্বেয়াৰ কৰি দিয়ে যাতে সমগ্ৰ অসম অৰুণাচলৰ সকলো তেওঁৰ শুভাকাংক্ষী সকলোৱে যেন এই ভিডিঅ'টো মানে উপভোগ কৰিব পাৰে তাৰে কামনাৰে আপোনালোকৰ ওচৰত এই ভিডিঅ'টো মই প্ৰস্তুত কৰি পঠিয়াই দিলোঁ আৰু বাকী ভিডিঅ' আপোনালোকে আৰু দেখা পাব ৰেলীৰ ভিডিঅ'টো মই নেক্সট ভিডিঅ'ত দি দিম আপোনালোকে সকলোৱে চাই থাকিব মোৰ ভিডিঅ'টো আৰু যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব ধন্যবাদ থাকিল সকলোলৈ